মই আজি আপোনালোকক আমাৰ বাৰীৰ চেগুন গছ এজোপা দেখুৱাই আছোঁ। এজোপাত অকণমান কাহিনী লুকাই আছে। এইজোপা চেগুন গছ হয়, দেখি ধৰিবই পাৰিছে আপোনালোকে। এই গছজোপা বহুত বতাহ যেতিয়া বলিছিলে তেতিয়া আমাৰ বাৰীৰ 3জোপা চেগুন গছ পৰিছিলে। সেই 3জোপাৰ এইজোপা কাটি নিয়া জোপা হয়। এই গছজোপা আমাৰ ওচৰৰে দাদাহঁতৰ ফালে পৰিছিলে, মানে গড়টো আমাৰ ফালে আছে, আগবিলাক দাদাহঁতৰ ফালে পৰিছিলে। কিন্তু গছজোপা 9 জুলাই 2025 চনৰ বুধবাৰৰ দিনাখন কাটিছিলে। কোন মালিকে কিনিলে এতিয়ালৈ মানে উলিয়াব পৰা নাই। বাৰু যা হওক, আকৌ এইফালে 2জোপা পৰিছে। চেগুন গছৰ শিপাবোৰ যে ওপৰতে থাকে, এজোপাই আনজোপাক ঠেলি পেলাই এনেদৰে 2জোপা পৰি গৈছে। এই 2জোপা এতিয়ালৈ কটা হোৱা নাই, মানে কিনা মানুহ ওলালে কাটিম আৰু। এতিয়া কথা হ'ল, কাটা গছজোপাৰ অকণ কাহিনী লুকাই থকা বুলি কৈছিলোঁ নহয় মই আপোনালোকক। এই কাটি নিয়া গছজোপাৰ কিছু কথা, মানে গ্ৰাহকৰ বিষয়ে কিছু কথা হৈছিলে। সেই কথাখিনি মই আপোনালোকক অকণমান শুনাই দিছোঁ বাৰু, শুনকচোন আপোনালোকে। গছজোপা কোনে কাটিলে, কোন মালিক কথা ক'লা যে কাটিছে, আজি কাটি আছে বদৈচোন। মইচোন দাদা সুধিছিলো, কৈছে এইটোতো ভাইটিৰ ভাগ এনেকে। ভাইটিয়ে মুখখন দি কিয় নামাতে আকৌ? ভাইটিৰ ভাগ বুলি কৈছে। নহয়, কি কৰিলে মানুহ মাতছে, আজি কাটি থকা আন পাছো। কি কৈছে? নহয়, মই বোলো যে গছডাল যে মোৰ ভাইটিটো, সেইটো গছ মোৰ ভাইটিহঁতৰ। মই অলপমান আইডিয়া কৰিছো। তাৰপিছত আজি যে গছ কাটি আছে, 3ডাল নিব বোলে না 3টা কৰিছে আপোনাৰ গছ। 3ডাল নিব বোলে না? মোক কৰিছা? নহয়, আপুনি ফোন কৰা বুলি ক'লে দেখোন দাদা। নহয় গছ, মই 3ডাল নাজানো নহয়। কেনেকে পৰিল গম পাই নে নাই? বহুত গছ পচছি, অকল আমাৰ বুলিয়ে নহয় দিয়কচোন, বদ্দাকাৰো। তাৰমানে ডাঙৰ গছডালে বেলেগ ডালক ঠেলা মাৰি দিলে। চবকে পেলাই দিছে আৰু ঠেলা মাৰি দিওঁতে আকৌ সেইডালো কৰিলে। এনেকুৱা সেইডালক ঠেলা দি আকৌ বেলেগ এডাল তেনেকুৱা হৈছে ন? সেনেকুৱা হৈছে। তাৰমানে চেগুন